নমস্কাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত তিনিটা গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব প্ৰথম খবৰটি হৈছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ফালৰ পৰা ৰিমুনাৰেশ্যন যি বৃদ্ধি কৰাৰ সম্পৰ্কত আপোনালোকে নিশ্চয় জানে এখন অফিচিয়েল জাননী 8 আগষ্ট তাৰিখত প্ৰকাশ পাইছে আৰু ইয়াত উল্লেখ কৰা হৈছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই তেওঁৰ ৰিমুনাৰেশ্যন বৃদ্ধি কৰিছে প্ৰিজাইডিং অফিচাৰ পুলিং অফিচাৰ্ছ কাউণ্টিং পাৰ্চনেল মাইক্ৰ' অবজাৰ্ভাৰ এই সকলোৰে বৃদ্ধি কৰা হৈছে আপোনালোকে নিশ্চয় জানে 2014 চন আৰু 16 চনত ইয়াক বৃদ্ধি কৰা হৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত 2014-16 মতেই এই বিষয়াসকলক কৰ্মচাৰীসকলক এনেদৰে তেওঁলোকে ৰিমুনাৰেশ্যন প্ৰদান কৰিছিল এতিয়া নতুনকৈ যি বৃদ্ধি কৰা হৈছে তাৰ ডিটেইলছটো আপোনালোকে স্ক্ৰীনত দেখিছে নিউ ৰেটটো মতে পুৰণি ৰেট মতে আপোনালোকে দেখিছে প্ৰিজাইডিং অফিচাৰ এণ্ড কাউণ্টিং ছুপাৰভাইজাৰ পূৰ্বৰ যিটো মানে বৰ্তমান যিটো এক্সিষ্টিং আছিলে 350 টকা প্ৰতিদিনে আৰু এতিয়া নতুনকৈ যিটো ৰিভাইজ হ'ল সেই ৰিভাইজত প্ৰতিদিনে 500 টকাকৈ কৰা হৈছে আৰু 2000 টকাৰ লামচাম দিয়া হৈছে ঠিক একেদৰে পুলিং অফিচাৰসকলত এতিয়া এক্সিষ্টিং 250 টকা আছিলে আৰু নতুন ৰিভাইজ মতে প্ৰতিদিনে 400 টকাকৈ কৰা হৈছে আৰু 1600 টকা লামচাম ধৰা হৈছে ঠিক একেদৰে কাউণ্টিং এছিষ্টেণ্টৰ ক্ষেত্ৰত 250 টকা আছিলে বৰ্তমান আৰু ৰিভাইজ মতে 450 টকা প্ৰতিদিন কৰা হৈছে আৰু 1350 টকাৰ লামচাম এমাউণ্ট ধৰা হৈছে গ্ৰেড 4 এমপ্লয়ীসকলৰ কাৰণে বিভিন্ন ডিউটিত থকা আগতে এক্সিষ্টিং নিয়ম মতে 200 টকা প্ৰতিদিনে আছিলে আৰু এতিয়া ৰিভাইজ মতে 350 টকা কৰা হৈছে আৰু 1400 টকাৰ লামচাম এমাউণ্ট ধৰা হৈছে আৰু গ্ৰেড 4 এমপ্লয়িজ ফৰ কল চেণ্টাৰ কণ্ট্ৰল ৰুমৰ কাৰণে এক্সিষ্টিং মতে 200 টকা প্ৰতিদিনে আছিলে হেতু বৃদ্ধি কৰা হৈছে আপোনালোকে নিশ্চয় দেখিছে কণ্ট্ৰল ৰুমৰ কাৰণে 1000 টকা লামচাম ধৰা হৈছে তাৰ ক্ষেত্ৰত ঠিক একেদৰে ভিডিঅ' ছুপাৰভাইজাৰকে আদি কৰি এই তেওঁলোকৰ ক্ষেত্ৰতো ৰিভাইজত বৃদ্ধি কৰা হৈছে প্ৰতিটো এমাউণ্ট আমি কোৱা নাই আৰু পেকেট লাঞ্চৰ ক্ষেত্ৰত বৰ্তমান 150 টকা প্ৰতিদিন হিচাপত আছিলে আৰু ৰিভাইজ ৰেট মতে 500 টকা প্ৰতিদিনে ধৰা হৈছে গতিকে যথেষ্টখিনি বৃদ্ধি কৰা হৈছে ৰিভাইজ নিয়ম অনুসৰি গতিকে আগন্তুক যি নিৰ্বাচনবিলাক হ'ব তাত আপোনালোকে ৰিভাইজ মতে লাভ কৰিব গতিকে এক্সিষ্টিং আৰু ৰিভাইজ মতে কিমান সলনি কৰা হৈছে আপোনালোকে নিশ্চয় দেখিছে আৰু ডিৱাই ডিইউজ বিলাকত এক্সিষ্টিং ৰোল 2016 মতে নীল আছিলে কিন্তু বৰ্তমান নট লেছ দেন বেচিক পে তাত বেচিক পেতকৈ কম তেওঁলোকে নহ'ব বেচিক পে মতে পাব আপোনালোকে দেখিছে 1 month অফ দি কনচাৰ্ণ এমপ্লয়ী এমাহৰ বেচিক পে যিমান সিমান টকা তেওঁলোকে ডিইউজ বিলাকে লাভ কৰিব ঠিক একেদৰে গেজেটেড অফিচাৰ CAPF আদি যি বিষয়াবৰ্গ আছে তেওঁলোকৰ ক্ষেত্ৰত 15 দিনতকৈ কম হ'লে 2500 টকা আছিলে এক্সিষ্টিং নিয়মৰ মতে এতিয়া সেই বিষয়া কৰ্মচাৰীসকলৰ কাৰণে 4000 টকা 15 দিনতকৈ কম হ'লে হ'ব ৰিভাইজ মতে ঠিক একেদৰে এছিষ্টেণ্ট কামাণ্ডেণ্ট মেডিকেল অফিচাৰবিলাকৰ ক্ষেত্ৰত 15 দিনতকৈ কম হ'লে 1250 টকা আছিলে প্ৰতি সপ্তাহত আৰু এতিয়া নট মোৰ দেন 15 ডেজ হ'লে বৰ্তমান 2000 টকা পাৰ উইক ধৰা হৈছে আপোনালোকে নিশ্চয় দেখিছে ঠিক একেদৰে ছাবঅৰ্ডিনেট অফিচাৰসকলৰ বৃদ্ধি কৰা হৈছে 15 দিনতকৈ কম হ'লে 2000 টকা আছিলে আৰু এক্সিষ্টিং মতে 2000 টকা এতিয়া ৰিভাইজ মতে 3000 টকালৈ বৃদ্ধি কৰা হৈছে এতিয়া এইটো দ্বিতীয়টো খবৰলৈ যিটো আপোনালোকে দেখিছে ইয়াত অনাৰেবল হাইকোৰ্টৰ ফালৰ পৰা এটা নিৰ্দেশনা আহিছে ইয়াত লিখিছে দিছ ফৰ ৰিট পিটিশ্যন আৰ টেকিং আপ টুগেডাৰ এজ এ ইছ্যু ৰেইজ ইন দিছ পিটিশ্যন আৰ দি চেম চেলেঞ্জ টু চাৰ্টেন প্ৰভিজন অফ দি আছাম এডুকেশ্যনেল প্ৰভিনশ্যন অফ ছাৰ্ভিচ নন টিচিং ষ্টাফ ভেঞ্চাৰ এডুকেশ্যন ইনষ্টিটিউটৰ নন টিচিং ষ্টাফৰ যিখন আইন 2018 মতে এই ক্ষেত্ৰত কোৱা হৈছে আপোনালোকে জানে টিউটৰসকলক যেতিয়া তেওঁলোকক 2017 চনত শিক্ষকসকলক কৰা হৈছিল নন টিচিংসকলক 2018 আইন মতে তেওঁলোকক কৰা হৈছিল তেওঁলোকক আৰু তেওঁলোকক ফিক্স পে এটা দিয়া হৈছিল 2018 নিয়ম অনুসৰি বিভিন্ন ধৰণৰ ধৰি লওক নন টিচিং তেওঁলোকৰ ডিউটিবিলাক আছিলে ইনক্লুডিং ধৰি লওক ছিনিয়ৰ এছিষ্টেণ্ট লাইব্ৰেৰী এছিষ্টেণ্ট আপোনাৰ এনেকুৱা ধৰণৰ ডিউটিবিলাকত আছিলে আৰু 3 নম্বৰ পইণ্টত দেখিছে দো দি ছাৰ্ভিচ অফ দি পিটিশ্যনাৰ ৱেৰ প্ৰভিন্সিয়েলাইজ আণ্ডাৰ দি এক্ট 2018 however under section 6(2) of the act 2018 it was mandated that the non-teaching staff whose service have been provincialized under the act অর্থাৎ
2018 চনৰ একমতে তেওঁলোকক কৰা হৈছিলে আৰু তেওঁলোকক সাৰ্ভিস অফ নন টিচিং ষ্টাফ ভেঞ্চাৰ এডুকেশ্যন ইনষ্টিটিউশ্যন আৰু তেওঁলোকৰ ক্ষেত্ৰত কি কৰা হৈছিলে গেট ফিক্স পে তেওঁলোকক ফিক্স পে দিয়া হৈছিলে স্পেচিফিক ইন স্কেডুল appended to the Act 2018 which তেওঁলোকক এটা নিয়ম অনুসৰি তেওঁলোকক ফিক্স পে দিয়া হৈছিলে ইফেক্ট from the date of provincialization of the service আৰু আপোনালোকে দেখিছে being approved with this such fixed pay the provision of the section 4(1)(62), 63, 64 and the schedule appended of the Act 2018 are put on changes in this writ petition being unconditional and ultra vires and it is the অৰ্থাৎ তেওঁলোকৰ মূল কথাখিনি মই কৈ দিছোঁ তেওঁলোকে ফিক্স পে হলনি তেওঁলোকে স্কেল পে প্ৰদানৰ কাৰণে তেওঁলোকে দাবী জনাইছিলে এই যিসকল পিটিশ্যনাৰ আছিলে আৰু কোৰ্টে সকলোখিনি চালি জাৰি চাই এটা নিৰ্দেশনা তেওঁলোকৰ ক্ষেত্ৰত প্ৰদান কৰিছে আৰু এই কৰ্মচাৰীসকলৰ ক্ষেত্ৰত তেওঁলোকক যিটো জাষ্ট পে স্কেল এটা তেওঁলোকক যিবিলাক হৈছে ন্যায়সংগত তেওঁলোকক এটা স্কেল পে প্ৰদানৰ কাৰণে নিৰ্দেশনা এটা প্ৰদান কৰা হৈছে আৰু তাৰ কাৰণে সময়সীমা এটাও চৰকাৰক দিছে দি কোঅৰ্ডিনেশ্যন বেঞ্চ ডিলিং উইথ সাচ চেলেঞ্জেছ আপোনালোকে দেখিছে হেল্ড বাই দি ভেঞ্চাৰ of the acquisition of the state employees of the state government of Assam after the provincialization service, the tutors will be entitled to enjoy the benefits of the regular scale pay that have been extended to the other employees of the state. Tutor সকলৰ ক্ষেত্ৰত যি যোগ্যতা থকা সকলক যেনেদৰে স্কেল পে প্ৰদান কৰা হৈছে অন্য স্কেলৰে তেনেদৰে এই এওঁলোকৰ ক্ষেত্ৰতো এটা ন্যায়সংগত স্কেল প্ৰদানৰ কাৰণে এই যিটো আদালতৰ নিৰ্দেশনাটো দিয়া হৈছে কৈছে যে এক্সটেন্ড স্কেল পে টু দি নন টিচিং ষ্টাফ হুজ ছাৰ্ভিচেছ হেভ বিন প্ৰভিঞ্চিয়েলাইজড আণ্ডাৰ দি Act 2018 present case we are the opinion that Mr. Chaudhary learned senior counsel of the petition is correct that the same principle of law is to made applicable to the present batch of the writ petition and direction may be issued to the light of the determination made in Mohar Ali Sheikh Supra to extend the scale of pay to the non-teaching staff whose services অৰ্থাৎ এই একেধা হেয়াৰ আধাৰতে নন টিচিং ষ্টাফসকলকো ন্যায়সংগত যিটো তেওঁলোকে স্কেল পে প্ৰদানৰ কাৰণে নিৰ্দেশনা দি আছে টিউটৰসকলক যেনেদৰে তেওঁলোকৰ সকলো যোগ্যতা যিসকলৰ আছে এজ পাৰ আপোনালোকৰ তেওঁলোকৰ গভৰ্ণমেণ্ট ৰুল অনুসৰি যিসকলক প্ৰদান কৰা হৈছে বা প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে ঠিক একেদৰে নন টিচিং ষ্টাফৰ ক্ষেত্ৰতো তেনে ব্যৱস্থা গ্ৰহণৰ কাৰণে কোৱা হৈছে ইয়াত benefits of the regular scale pay they should be paid a just scale of pay ন্যায়সংগত এই কথাটো 16 নম্বৰ পইণ্ট আপোনালোকে চাব however what should be just scale of pay is neither a question অৰ্থাৎ চৰকাৰে বিচাৰ কৰি যিটো তেওঁলোকক ন্যায়সংগত স্কেল প্ৰদান কৰিব বিচাৰে সেই ন্যায়সংগত স্কেল প্ৰদানৰ কাৰণে কোৱা হৈছে nor we are আপোনালোকে নিশ্চয় দেখিছে চৰকাৰক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এই কামখিনি কৰিবৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰিছে দি ডিটাৰমিনেশ্যন অফ দি সাচ স্কেল পে shall be made with a period of 8 weeks 8 সপ্তাহৰ সময়সীমা দিছে from the date of when a certified copy of this order is submitted 8 সপ্তাহৰ ভিতৰত ন্যায়সংগত স্কেল প্ৰদানৰ কাৰণে কোৱা হৈছে ধন্যবাদ